সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, ৰাতিপুৱা 7:22 চলি থাকিব। তাৰ পাছত নৱমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, ৰাত্ৰি 7:06 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:39 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:55 40। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। ৰাক্ষসকণ বান্দৰৰ অস্থি, বায়ু যোগ হ'ব। অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:06 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া মনুষ্য গণ হ'ব আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ লাভ কৰিব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:59 পৰা 2:40 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:26 পৰা 6:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা নতুবা যান বাহন ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকল আজিৰ দিনটোত স্পষ্টবাদী হৈ পৰা দেখা যাব। গতিকে যিকোনো কথা যিকোনো কাম এওঁলোকে স্পষ্টভাৱে কোৱা আৰু কৰা দেখা যাব। লগতে ঘৰৰ খৰচ অকণমান বৃদ্ধি পাব। আপুনি হয়তো ঘৰুৱা ক্ষেত্ৰত আজিৰ দিনটোত খৰচ কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। বিশেষকৈ গহনা পাতি হয়তো কোনোবা ব্যক্তিয়ে ক্ৰয় কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে অতি শুভ দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলক আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ বিশেষকৈ চেষ্টা অপ্ৰাণ কৰা দেখা যাব। গতিকে যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা এওঁলোকে যথেষ্ট কৰা দেখা যাব। কিন্তু বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে আজি অতি লাভপ্ৰদায়ক। কোনোবা প্ৰিয় বন্ধুৱে আপোনাক সহায় সহযোগিতা কৰিব পাৰে। এই ৰাশি ব্যক্তিসকলে ঘূৰা ফুৰাটো কিছু আজি মন দিয়া দেখা যাব। গতিকে ঘৰত থকাতকৈ এওঁলোকক ঘূৰিব ফুৰিব ইচ্ছা কৰা দেখা যাব। আজি হাঁহি ধেমালি বৃদ্ধি পাব। গতিকে ঘৰত থাকিলেও বৃদ্ধি পাব, ঘৰৰ পৰা বাহিৰত ওলাই গ'লেও আপোনাৰ আজি হাঁহি ধেমালি বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে পঢ়াত আজি মনোযোগ অকণমান কমিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃষ ৰাশি ৰাশিৰ ব্যক্তিসকলৰ আজি চিন্তা অকণমান বাঢ়িব। লগতে এওঁলোকৰ মনত হয়তো আজি অকণমান শংকা ভাৱৰ উদ্ভৱ হ'ব পাৰে। কিন্তু আজি ডাঙৰে আপোনাক ভাল উপদেশ দিব। বিশেষকৈ ধন যদি বেছিকৈ খৰচ কৰাৰ অভ্যাস আছে সেই অভ্যাস আজি ত্যাগ কৰিবলৈ ডাঙৰে হয়তো উপদেশ দিব পাৰে। ঘৰুৱা ক্ষেত্ৰত আপোনাৰ অৱশ্যে দিনটো সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰত বিভিন্ন সময়ত আপোনাৰ আজি সুখময় পৰিৱেশ গঢ়ি উঠিব। আজি প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সপোন বেছি দেখা
দেখা যাব কথাবোৰ ভাবি থকা এওঁলোকক দেখা যাব লগতে দিনটোৰ কিছু সময় হয়তো অকলশৰে পাৰ কৰাৰ ইচ্ছাও আপোনাৰ যাব পাৰে এই ৰাশি ব্যক্তিসকলৰ যি পৰিকল্পনা নকৰক কিয় সেই পৰিকল্পনাত আজি সফলতা আহিব গতিকে পৰিকল্পনাসমূহ সুচাৰুৰূপে ৰূপায়িত হোৱাৰ সম্ভাৱনাও দেখা গৈছে লগতে নতুন কিবা প্ৰেৰণা প্ৰাপ্তিৰ আজি সম্ভাৱনাও দেখা গৈছে গতিকে নতুনকৈ এওঁলোকে পজিটিভ এনাৰ্জি আজি লাভ কৰিব বিদ্যাত এওঁলোকৰ শিক্ষাগুৰুৰ পৰা ভাল উপদেশে পঢ়া শুনাটো আজি কিছু আগ্ৰহ বঢ়াব গতিকে লক্ষ্য কৰিলে অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব আজিৰ বাবে শুভ সংখ্যা অৱশ্যে 2 আৰু শুভ ৰং হ'ব ক'লা মিথুন ৰাশি ব্যক্তিসকলৰ আজি ভাল কামত মন বহিব লগতে আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কৰিব নলগীয়া কামৰ পিনে অকণমান আকৰ্ষিত হোৱা দেখা যাব গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব এই ৰাশিৰ ব্যক্তিসকলৰ ধন সঞ্চয় কেনেকৈ কৰিব লাগে সেই বিষয়ে এওঁলোকে আজি আনৰ পৰা শিক্ষা লাভ কৰা দেখা যাব হয়তো কোনোবা ব্যক্তিয়ে ধন সঞ্চয় কৰাত উপদেশ দিব পাৰে আজি ঘৰৰ মেৰামতি ঘৰৰ সাজোন কাচোন নতুবা যিকোনো ঘৰুৱা কামত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে প্ৰেম সম্বন্ধত আজি নতুনত্বৰ সম্ভাৱনা দেখা পোৱা গৈছে এই ৰাশি ব্যক্তিসকলে যি সিদ্ধান্ত নলওক কিয় সেই সিদ্ধান্তই আজি আপোনাৰ অনাগত ভৱিষ্যতত ভাল প্ৰভাৱ পেলাব পাৰে কিন্তু এওঁলোকে চিন্তা অকণমান বেছিকৈ কৰি থকা দেখা যাব আৰু কথাবোৰ ভাবি থাকোঁতেই হয়তো দিনটো পাৰ হ'ব পাৰে গতিকে হাতে কামেও আপুনি লগাৰ চেষ্টা কৰিব আজি এদিনটোৰ এই ৰাশি ব্যক্তিসকলৰ সংগীতৰ প্ৰতিও ৰুচি বাঢ়িব পাৰে হয়তো সংগীত শুনিব ইচ্ছা যাব পাৰে চিনেমা চাব ইচ্ছা যাব পাৰে এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰতো ইচ্ছা যোৱা দেখা যাব ভৱিষ্যতৰ যিকোনো কাম এওঁলোকে গভীৰভাৱে চিন্তা কৰিহে কৰা দেখা যাব লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ সফলতা প্ৰাপ্তিৰ যোগ দেখা গৈছে গতিকে বিদ্যাৰ ক্ষেত্ৰত আজি দিনটোত সফলতা লাভ কৰিব আজি যিকোনো কাম হয়তো সোনকালে কৰাৰ ইচ্ছা যাব পাৰে গতিকে অকণমান পলম হ'লেই হয়তো সেই কামবোৰ এওঁলোকে বাদ দি নতুনকৈ কিবা কামৰ শুভাৰম্ভ কৰা দেখা যাব বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব গোলপীয়া কৰ্কট ৰাশি ব্যক্তিসকলে নিজৰ সৌন্দৰ্যৰ প্ৰতি আজি বেছি গুৰুত্ব দিয়া দেখা যাব হয়তো কেনেকৈ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰি কি কৰিলে সৌন্দৰ্য বৃদ্ধি পাব তেনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে কিন্তু আজি পিতৃ মাতৃয়ে কিবা কথাত হয়তো আপোনাক অকণমান খং কৰিব পাৰে আজি পিতৃ মাতৃ আপোনাক ধন কমকৈ খৰচ কৰাত উপদেশ দিব পাৰে এই ৰাশি ব্যক্তিসকলে আজি অৱশ্যে সকলোৰে কথা গুৰুত্ব দি শুনা দেখা যাব লগতে ঘৰুৱা ক্ষেত্ৰত আপুনি পৰ্যাপ্ত পৰিমাণে সকলোৰে ছাপোৰ্ট লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত হঠাৎ হয়তো খং বাঢ়িব পাৰে গতিকে যিমান পাৰে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব আজি অৱশ্যে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ মাজে সময়ে খং বৃদ্ধিৰ সম্ভাৱনাও দেখা গৈছে আজি ৰাজনীতিত বিশেষ সফলতা লাভ কৰিব ৰাজনীতিৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ দেখা গৈছে আৰু চৰকাৰী পক্ষৰ লাভালাভ আজি কোনো ক্ষেত্ৰত আপোনাৰ হ'ব পাৰে আজি দিনটোৰ আৰম্ভণিত যদিও আপুনি আজৰি সময় লাভ নকৰিব কিন্তু দিনটোৰ শেষৰ ভাগত পৰ্যাপ্ত পৰিমাণে আজৰি সময় লাভ কৰিব আৰু কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে কঠিন কামবোৰো আজি সহজে কৰি তুলিব পাৰিব গতিকে যি কঠিন কামে এওঁলোকৰ সন্মুখত নাহক কিয় অতি সহজত সৰল পদ্ধতিৰে সেই কাম বনবোৰ কৰা দেখা যাব আজি নতুন প্ৰেমত সঁহাৰি প্ৰাপ্তিৰ সম্ভাৱনা বিশেষ দেখা গৈছে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব কমলা এইবাৰ আহিছোঁ সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ কথা আৰু আনৰ কামে আপোনাৰ মন আকৰ্ষণ কৰিব লগতে আজি খৰচ য'তে ত'তে আপোনাৰ খৰচ হোৱা দেখা যাব গতিকে ধন সঞ্চয় কৰিম বুলি ভাবিও হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে আজি পিতৃ মাতৃৰ ছাপোৰ্ট সম্পূৰ্ণভাৱে লাভ কৰিব বিশেষকৈ মাতৃয়ে হয়তো এওঁলোকক মৰম চেনেহ আজি কৰিব পাৰে
পৰিয়ালত হয়তো আপুনি দায়িত্ব ল'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ বিভিন্ন কাম বনো আপুনি কৰিবলগীয়া দিনটোত হ'ব পাৰে। প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে, মাজে সময়ে প্ৰিয়জনৰ পৰা আমনি হয়তো লাভ কৰিব। কৰ্মক্ষেত্ৰত হঠাৎ কাম বনবোৰৰ কোনোবাই হয়তো পৰীক্ষা কৰিব বিচাৰিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে ব্যৱসায় বাণিজ্যত নতুন দিশৰ সূচনা হ'ব। গতিকে যদি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিলে আপোনাৰ ব্যৱসায়ত লাভালাভ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনোবা বন্ধুৰ বাবেই হয়তো আজি খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সন্ধিয়াৰ সময়তো অকণমান মধ্যম হয়তো প্ৰিয়জনৰ সৈতে মনৰ অমিল হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ওচৰলৈ অহা দেখা যাব। প্ৰিয় ব্যক্তি আপোনাৰ ঘৰত আগমনৰ সম্ভাৱনাও দেখা গৈছে। বাকী বিদ্যাত তেওঁলোকৰ নতুন বিষয়ত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে, গতিকে নতুন নতুন বিষয় আজি পঢ়াৰ সুবিধা লাভ কৰিব। বাকী সকলো দিশত অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব নীলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি সৰু সৰু কথাই হয়তো চিন্তা বঢ়াব পাৰে, গতিকে বৰ বিশেষ আপুনি চিন্তা কৰি নাথাকিব, তেতিয়াহ'লে নিশ্চয় আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটোত দীঘলীয়াভাৱে ক'ৰবাৰ পৰা যদি আপুনি সঞ্চয় কৰি আহিছে, তেনে ক্ষেত্ৰত লাভালাভৰ সম্ভাৱনা দেখা গৈছে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে অত্যন্ত শুভদায়ক, কিয়নো কোনোবা প্ৰিয় বন্ধু লাভ কৰিব। লগতে আজি ঘৰত নতুন সম্পত্তি বৃদ্ধি পাব পাৰে। জীৱনসংগীয়েও আপোনাক আজি পৰ্যাপ্ত সহায় সহযোগিতা কৰিব। লগতে আজি দিনটোত হয়তো এওঁলোক উদাৰ হৈ পৰা দেখা যাব। আনক কিবা বয়বস্তু উপহাৰ হিচাপে দিব বিচৰা দেখা যাব। এই ৰাশি ব্যক্তি হ'লে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তবোৰ আজি ঘৰৰ সকলো পৰিয়ালে মানি চলা দেখা যাব। লগতে আজি হয়তো কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি অহাৰ ইচ্ছা যাব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা, নতুবা অন্য কিবা মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰাৰ ইচ্ছা যাব পাৰে। লগতে আজি শিক্ষা ক্ষেত্ৰত বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে, গতিকে একাধিক শিক্ষা লাভ কৰিব। গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি কিছু যাত্ৰা হ'ব পাৰে, কিন্তু দীঘলীয়া যাত্ৰা কৰিলে আপোনাৰ স্বাস্থ্যত অকণমান হয়তো দুৰ্বল অনুভৱ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ মনত অতি সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আহিব, গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে ধন আহে সেই বিষয়ে আপোনাৰ মনত চিন্তা আহিব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে খুব শুভ। কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আহিব, নতুবা তেওঁলোকৰ পৰা ভাল খবৰ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি নেতৃত্ব লোৱাও দেখা যাব সমাজত, নতুবা যিকোনো ক্ষেত্ৰত ঘৰত হ'লে তেওঁলোকে ঘৰতো নেতৃত্ব লোৱা দেখা যাব। আজি যিকোনো সমস্যাই আপুনি অতি সহজতে হাঁহিমুখে সমাধান কৰিব পাৰিব, গতিকে আপোনাৰ ওচৰলৈ অহা সকলো সমস্যা আজি সহজতে দূৰ হ'ব। লগতে কিন্তু এওঁলোকৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাক মাজে সময়ে আমনি কৰিব পাৰে। আজিৰ দিনটোত সাহসী মনোভাৱ গঢ়ি উঠিব, গতিকে খুব সাহসী পদক্ষেপ এওঁলোকেও ক'ৰবাত লোৱা দেখা যাব। মাজে সময়ে কিন্তু এওঁলোকৰ মন কিছু পাতল হৈ পৰিব পাৰে, মনত কিছু চঞ্চলতাই দেখা দিয়া দেখা যাব এই তুলা ৰাশি ব্যক্তিসকলৰ মাজে সময়ে। অন্য সকলো দিশত হ'ব। বিদ্যাটো আজি পঢ়া শুনাত কিছু ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। বিশেষকৈ যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে দিনটো আপোনাৰ বাবে অতি উত্তম দিন। লগতে আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব। লগতে দিনটোৰ আৰম্ভণি যদি আপুনি কিছু এক্সাৰচাইজ কৰি আৰম্ভ কৰে, তেতিয়াহ'লে দিনটো আৰু অকণমান সুন্দৰ হৈ পৰিব। আজি কেইবাটাও পথেৰে আপোনাৰ হাতলৈ
ধনৰ আগমন হ'ব। গতিকে নভবা পথৰ পৰাও আপোনাৰ ওচৰলৈ আজি ধনৰ আগমন হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা নতুনত্বৰ যোগ দেখা পোৱা গৈছে। দিনটো খুব ৰোমান্টিক ভাৱত অৱশ্যে অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত মাজে সময়ে হয়তো পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। এটা কামতে হয়তো আপুনি লাগি থাকিব নোৱাৰিব পাৰে। কেইবাটাও কামত আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি ফুৰিব হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। বিশেষকৈ বজাৰ কৰিবলৈ, ক'ৰবাত ঘূৰিব ফুৰিবলৈ হয়তো যাবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে। হঠাৎ আজি জীৱনসংগীৰ ফালৰ পৰা ছাৰপ্ৰাইজ প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত আজি গৃহ নিৰ্মাণৰ কাম চলি থাকিব পাৰে। গতিকে ঘৰত সৰু সুৰা মেৰামতি, গৃহ নিৰ্মাণ এনেধৰণৰ কাম চলি থকা দেখা যাব। আজি দিনটোত এওঁলোকৰ মাতৃপক্ষৰ ফালৰ পৰা কিবা ভাল খবৰ আহিব পাৰে। হয়তো মাতৃপক্ষৰ কোনো সম্বন্ধীয় ব্যক্তিও আপোনাৰ ঘৰলৈ আহিব পাৰে। বিদ্যাত অকণমান মধ্যম, কিয়নো আজি পঢ়িব ক'লে হয়তো এওঁলোকে নিজৰ মতেহে পঢ়া দেখা যাব। আনৰ প্ৰেছাৰত থাকি পঢ়িব একেবাৰে বিচৰা দেখা নাযায় এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক। বাকী দিনটোত অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব বগা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে সহায় সহযোগিতা কৰা দেখা যাব। আজি ধন সঞ্চয় কৰাৰ এওঁলোকে টেকনিক কিছু শিকা দেখা যাব। গতিকে কিছু ধন হ'লেও আজি সঞ্চয় কৰিব পাৰিব। আজি পৰিয়ালতো আপোনাৰ দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত হয়তো কিবা কথাত সৰু সুৰাভাৱে হ'লেও ভুল বুজাবুজি হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলক আজি দৃঢ় সংকল্পবদ্ধ হোৱা দেখা যাব। যিকোনো কাম এবাৰ যদি কৰিম বুলি ভাবে সেই কাম কৰিহে শেষ কৰা দেখা যাব। আজি নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে এওঁলোক খুব যত্নপৰ হোৱা দেখা যাব। আজি দায়িত্বশীলো হ'ব এই ধনুৰাশি ব্যক্তিসকল। গতিকে যিকোনো কাম দায়িত্ব লৈ কৰা দেখা যাব। লগতে আজিৰ দিনটোত আজৰি সময়ৰ খুব অভাৱ হ'ব পাৰে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকক ব্যস্ত থকাৰ বাবে আজৰি সময় আজি নাপাব পাৰে। সকলোৰে সৈতে অৱশ্যে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হ'ব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিকো আজি দিনটোত লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লক্ষ্য কৰিলে সকলো দিশত এই ধনুৰাশি ব্যক্তিসকলৰ আজি দিনটো খুব সুন্দৰ পৰিৱেশ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ মনত আজি চঞ্চলতা থাকিব পাৰে। গতিকে পঢ়িবলৈ ক'লেই হয়তো মনত বিভিন্ন কথাই আজি আগুৰি ধৰাৰ বাবে পঢ়িব সিমান মন নাযাব পাৰে। বাকী দিনটোৰ বাবে অতি উত্তম। সকলো দিশত আজি শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ যদিও আজি সৰু সুৰা যাত্ৰা দেখা গৈছে, তথাপি এওঁলোকৰ স্বাস্থ্যত সবলতাও আহিব। ক'ৰবাত গ'লেও আপোনাৰ স্বাস্থ্যত কোনো ধৰণৰ প্ৰভাৱ নপৰে। খুব উৎসাহিতভাৱে এওঁলোকে দিনটো পাৰ কৰা দেখা যাব। আজি দিনটো অৱশ্যে ব্যস্তভাৱে পাৰ হ'ব। বিভিন্ন ক্ষেত্ৰত আপুনি কাম বনো কৰিবলগীয়া হ'ব পাৰে। আজি আনৰ সহায় নোলোৱাকৈ আপুনি ধন উপাৰ্জন কৰিব পাৰিব। অৰ্থাৎ আপুনি নিজেই কিছু ধন কম বেছি পৰিমাণে হ'লেও উপাৰ্জন কৰিব পাৰিব। আজি নিজৰ ক্ষমতা আৰু দক্ষতাৰ বাবে আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কাম বনে আপোনাৰ কথা বতৰাই আনক কিছু প্ৰভাৱিত কৰা দেখা যাব। আজি প্ৰেমত খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। কিন্তু কথা বতৰাবোৰ এওঁলোকে অকণমান বেছিকৈ ৰহন সানি কোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি যি কাম কৰিব সেই কামৰ সকলোৰে সমৰ্থন আজি লাভ কৰিব। আজৰি সময়ৰ অৱশ্যে সদুপয়োগ হ'ব। আজি আজৰি সময়ত কোনোবা পুৰণা বন্ধুকো হয়তো লগ পাব পাৰে, নতুবা বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে। লগতে আজি দিনটোৰ অন্তিম সময়ত এওঁলোকৰ শুভ খবৰ অহাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত উত্তম খাদ্য গ্ৰহণ কৰাৰ আপুনি সৌভাগ্য লাভ কৰিব। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সৌভাগ্য প্ৰাপ্তি হ'ব। আজি বিদ্যাৰ্থীসকলৰ মনোৰঞ্জনত গুৰুত্ব বেছি থাকিব, যাৰ বাবে হয়তো পঢ়িব সিমান ইচ্ছা নাথাকিব পাৰে। ক'ৰবাত ফুৰিব, খেলা ধূলা কৰিব, এনেধৰণৰ ক্ষেত্ৰত আজি বিদ্যাৰ্থীসকলৰ মন যোৱা দেখা যাব। অন্য সকলো দিশত অতি সুন্দৰভাৱেই পাৰ হ'ব দিনটো।
দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব ক'লা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি আনে ভাল আশীৰ্বাদ দিয়া দেখা যাব। গতিকে আনৰ পৰা ভাল আশীৰ্বাদ নতুবা উপদেশ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বিগত দিনৰ তুলনাত আজি আৰ্থিক স্থিতিও সবল হ'ব, হাতত ধনৰ আগমনো হোৱা দেখা যাব। কিন্তু খৰচো আপুনি ভবাতকৈ অকণমান বাঢ়িব পাৰে। যদি খৰচ নিয়ন্ত্ৰণ কৰিব পাৰে তেতিয়াহ'লে আৰ্থিক দিশত আপোনাৰ দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। আজি যিকোনো কাম এওঁলোকে স্বতন্ত্ৰভাৱে নিজে অকলে কৰিব বিচৰা দেখা যাব। আনৰ সৈতে লগ হৈ এওঁলোকে কাম বন কৰা দেখা নাযায়। আজি প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰো হ'ব পাৰে। বিবাহৰ প্ৰস্তাৱ হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি যিকোনো পৰিকল্পনা আপোনাৰ সুচাৰুৰূপে ৰূপায়ণ হ'ব। গতিকে যি কৰিম বুলি ভাবি আছে সেই কামবোৰো সোনকালে হৈ উঠিব। জীৱনসংগীৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিবও হয়তো যাবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ আজি স্বাস্থ্যত কিছু দুৰ্বলতা অহা দেখা যাব। হয়তো যত্ন আপুনি ৰাখিবলগীয়া হ'ব পাৰে। আজি দিনটোত শুভ বুদ্ধিৰো এওঁলোকৰ উদয় হ'ব। কিন্তু কোনোবা শত্ৰুৱে হয়তো আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। সতৰ্ক হৈ থকাটো ভাল হ'ব। বিদ্যাত তেওঁলোকৰ আজি পুৰণা বিষয়বোৰহে অধ্যয়ন কৰাৰ ইচ্ছা যাব। নতুন বিষয় বাদ দি এওঁলোকে পুৰণা কিতাপ পঢ়াৰ ইচ্ছা কৰা দেখা যাব। লগতে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া থাকে, কিবা কাৰণবশতঃ হয়তো অকণমান পলম হ'ব পাৰে। হয়তো ৰাতিপুৱা শুই উঠাটো আজি অকণমান আপোনাৰ পলম হ'ব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি বৃদ্ধি পাব। গতিকে যিকোনো কাম যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ এওঁলোকৰ উৎসাহ বৃদ্ধি পোৱা দেখা যাব। কিন্তু কোনোবাই হয়তো অকণমান আপোনাক আৱেগিক কৰি তুলিব পাৰে। গতিকে আনৰ কথাই কিছু আৱেগিক কৰি তোলা দেখা যাব। আজি দিনটোৰ বেছি সময় কোনোবা বন্ধুৰ সৈতে পাৰ হ'ব। হয়তো বন্ধুৰ সৈতে লগ হৈ থাকিলে আপোনাৰ খৰচ ভবাতকৈ অকণমান বাঢ়িব পাৰে। আজি প্ৰেমৰ নতুনকৈ প্ৰস্তাৱ আহিব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি কথা বতৰাত মধুৰতা আহিব আৰু সৌন্দৰ্য বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। আপুনি যি কথা ক'ব সেই কথাবোৰ আজি সকলোৱে ভাল পাব আৰু আপোনাৰ কথাৰ গুৰুত্ব বাঢ়িব। লগতে সংগীত শুনাৰো ইচ্ছা যাব পাৰে। আৰু এই ৰাশি ব্যক্তিসকলৰ আজি যিকোনো কামত এওঁলোকে ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। গতিকে কাম বনত বিশেষ পাৰদৰ্শিতা আহিব। আজৰি সময় এওঁলোকে অকণমান সময়ো অবাবত ব্যয় কৰা দেখা নাযায়। কিবা নহয় কিবা ক্ষেত্ৰত এওঁলোকক আজৰি সময়খিনিও ব্যস্ত থকা দেখা যাব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ আচাৰ ব্যৱহাৰসমূহো খুব বিনম্ৰ হৈ পৰিব। আজি যান বাহন চলোৱাৰ পৰা অকণমান দূৰত থকাটোৱে ভাল হ'ব। অকণমান সতৰ্কতা অৱলম্বন কৰি যান বাহন চলোৱাটো ভাল হ'ব। বাকী বিদ্যাৰ্থীসকলৰ পঢ়াত আজি মনোযোগ বাঢ়িব। বিগত দিনৰ তুলনাতো আজি দিনটোত এই মীন ৰাশিৰ ব্যক্তিসকলৰ পঢ়া শুনাত আগ্ৰহ আৰু ধাউতি বাঢ়িব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ শত্ৰুপক্ষৰ কোনোবা ব্যক্তিয়ে হয়তো ষড়যন্ত্ৰ কৰি থাকিব পাৰে আপোনাৰ অনুপস্থিতিত। গতিকে সতৰ্ক হৈ চলিব। আজি দিনটোত এওঁলোকৰ মাতৃপক্ষৰ ফালৰ পৰা কিবা হয়তো ভাল খবৰ আহিব পাৰে। হয়তো আজি মাতৃপক্ষৰ কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আগমনো হ'ব পাৰে। অন্য সকলো দিশত দিনটো যিহেতু শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।